ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ দ্বাদশ শ্ৰেণীৰ অসমীয়া সাহিত্য সৌৰভ কিতাপখনৰ বিশ্ব খনিকৰ কবিতাটিৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন। প্ৰথমটো হৈছে অসমীয়া সাহিত্যত জ্ঞান মালিনীৰ কবি হিচাপে কোনগৰাকী কবি জনাজাত? উত্তৰটি হ'ল অসমীয়া সাহিত্যত জ্ঞান মালিনীৰ কবি হিচাপে মফিউদ্দিন আহমেদ হাজৰিকা দেৱক জনাজাত। ২ নম্বৰ প্ৰশ্নটি হৈছে মফিউদ্দিন আহমেদ হাজৰিকা মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? উত্তৰটি হ'ল মফিউদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম হ'ল তত্ত্ব পাৰিজাত। ৩ নম্বৰ প্ৰশ্নটি হৈছে বিশ্ব খনিকৰ বুলি লেখকে কাৰ কথা কৈছে? উত্তৰটি হ'ল বিশ্ব খনিকৰ বুলি লেখকে ভগৱান বা ঈশ্বৰৰ কথা কৈছে। ৪ নম্বৰ প্ৰশ্নটি হৈছে বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? উত্তৰটি হ'ল বিশ্ব খনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা। ৫ নম্বৰ প্ৰশ্নটি হৈছে মফিউদ্দিন আহমেদ হাজৰিকা কোন যুগৰ কবি? উত্তৰটি হ'ল মফিউদ্দিন আহমেদ হাজৰিকা জোনাকী যুগৰ কবি। চমু প্ৰশ্ন। ১ নম্বৰটো হৈছে মফিউদ্দিন আহমেদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰটি হ'ল মফিউদ্দিন আহমেদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ'ল প্ৰথমটো হৈছে মফিউদ্দিন আহমেদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তত্ত্বৰ প্ৰকাশ পোৱা দেখা যায়। দ্বিতীয়তে তেখেতৰ কবিতাৰ ভাষা সহজ সৰল আৰু ঘৰুৱা লগতে কবিতাৰ ছন্দৰীতি সুকীয়া। ২ নম্বৰ প্ৰশ্নটি হৈছে কবিয়ে ঈশ্বৰক কিয় বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে? উত্তৰটি হ'ল সমগ্ৰ বিশ্বৰ সৃষ্টি স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰা হয়। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ অন্ত নাই। জগতৰ সকলো বস্তুতে তেওঁৰে অৱস্থিতি। সেয়েহে কবিয়ে ঈশ্বৰক বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে। ৩ নম্বৰ প্ৰশ্নটি হৈছে সতৰজ তমু গুণে কি বুজাইছে লিখা। উত্তৰটি হ'ল সতৰজ তমু গুণ এই তিনিটা গুণতে অৰ্থাৎ শক্তিয়ে জগতৰ স্থিতি আৰু লয়। সতগুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজগুণ ৰাগাত্মক অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। আৰু তমগুণ অজ্ঞানৰ পৰা হয়। ই জীৱন মোহ উৎপাদন কৰে আৰু প্ৰমোদ আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। ৪ নম্বৰ প্ৰশ্নটি হৈছে মফিউদ্দিন আহমেদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা। উত্তৰটি হ'ল মফিউদ্দিন আহমেদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হ'ল জ্ঞান মালিনী আৰু তত্ত্ব পাৰিজাত। ৫ নম্বৰ প্ৰশ্নটি হৈছে কবিয়ে বিশ্ব খনিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে? উত্তৰটি হ'ল ত্ৰিলোকৰ সৃষ্টি স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাই সকলোৰে পালন কৰোতা সকলোৰে জন্মদাতা। সতৰজ তমু তিনিও গুণ তেওঁতে বিৰাজমান। যদিও তেওঁ নিৰ্গুণ, যদিও তেওঁক দেখা নাপায় তথাপিও তেওঁ অন্তৰ্যামী সৰ্বজ্ঞানী বিশ্বৰ প্ৰাণ আত্মা আৰু সকলোতে বিয়পি থাকে। সেয়ে কবিয়ে বিশ্ব খনিকৰক সৰ্বব্যাপী সৰ্বশক্তিমান আখ্যা দিছে। দীঘল প্ৰশ্ন। ১ নম্বৰটো হৈছে বিশ্ব খনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে? উত্তৰটি হ'ল বিশ্ব খনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে এক গভীৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱ প্ৰকাশ কৰিছে। এই দৰ্শনৰ মূল হ'ল বেদান্ত। বেদান্তৰ ঘাই কথা হ'ল ব্ৰহ্ম সত্য জগত মিথ্যা। এই দৰ্শনৰ মাজেৰে এইটোকে তুলি ধৰা হৈছে যে জগতত দৃশ্য অদৃশ্য সকলো সম্পদ জোনবেলি গ্ৰহতৰা আৰু মানুহৰ অথবা জীৱ-জন্তু গছলতা পশু-পক্ষী সকলোৰে মাজত থকা সকলো গুণৰ অধিকাৰী ঈশ্বৰ ব্ৰহ্মাই সৃষ্টি কৰা বিশ্বজগতখনৰ মহিমা অপাৰ।
জীৱজগত তথা জড়জগত তেওঁৰেই যাদুকৰী হাতৰ স্পৰ্শ দেখা যায়। তেওঁ সৃষ্টি কৰিছে বাবে তেওঁৱেই বিশ্বখনিকৰ স্বৰূপত ব্ৰহ্ম নিৰ্গুণ নিৰাকাৰ সৎ অন্তৰ্যামী সৰ্বব্যাপী বিশ্বপান বিশ্ব আত্মা স্বৰূপ। সত ৰজ তমো এই ত্ৰিগুণ সৃষ্টি কৰি জগতখন তেওঁৱে ধৰি ৰাখিছে। অথচ সকলো গুণৰ ঊৰ্ধ্বত থকা পৰমেশ্বৰক আমি দেখা নাপাওঁ, কাৰণ তেওঁ নিৰ্গুণ। কবিয়ে বেদান্তৰ এই ভাৱটোক কবিতাটোৰ মাজেৰে প্ৰতিফলিত কৰিছে। ২ নম্বৰ প্ৰশ্নটি হৈছে সকলোতে আছে তেওঁ কিন্তু নেদেখে কেও, উৰণিৰে মুখ ঢাকি থাকে ওচৰত। এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা। উত্তৰটি হ'ল উক্ত কবিতাফাঁকি জ্ঞানমালিনীৰ কবি মফিউদ্দিন আহমেদ হাজৰিকাৰ বিশ্বখনিকৰ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। পৃথিৱীৰ গছ লতা জীৱ-জন্তু পশু-পক্ষী গ্ৰহ-তৰা জোন-বেলি এই সকলোবোৰ বস্তু পৰমেশ্বৰৰ কৃপাতে বৰ্তি আছে। তেওঁৱেই পৃথিৱীৰ সকলো গুণ সকলো বৃত্তি তেওঁৰে সৰ্বত্ৰই বিয়পি থকা সৰ্বশক্তিমান। অথচ তেওঁক আমি কোনেও নেদেখোঁ, কাৰণ তেওঁ উৰণিৰে মুখ ঢাকি ওচৰতে থাকে। এই উৰণিখনেই হ'ল বেদান্ত নিৰ্দেশিত মায়া। সূক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিলে এই অস্তিত্ব অনুভৱ কৰিব পাৰি। তাৰ বাবে লাগে জ্ঞান। বা বোধ জন্ম হ'লেই এই উৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলব্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয়। কবিতাফাঁকিৰ মাজেৰে কবিয়ে এই কথাখিনিকে প্ৰকাশ কৰিছে। ৩ নম্বৰ প্ৰশ্নটি হৈছে বিশ্বখনিকৰ কবিতাটিৰ মূলভাৱ লিখা। উত্তৰটি হ'ল বিশ্বখনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক ভাৱধাৰাৰ কবিতা। যদিও সাক্ষ্যৰ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপিও ত্ৰিলোকৰ সৃষ্টি স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। সেই পৰম সত্তাই সকলোৰে পালনকৰোঁতা, সকলোৰে জন্মদাতা। তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি। তেওঁ সকলোতে ব্যাপ্ত, অথচ তেওঁক দেখা পোৱা নাযায়, কাৰণ তেওঁ উৰণিৰে মুখ ঢাকি ওচৰতে থাকে। মায়াই পৰমেশ্বৰ আৰু পাৰ্থিৱ জগতখনৰ মাজত এখন আৱৰণৰ সৃষ্টি কৰিছে। এই ভেদ আঁতৰাবলৈ আমাক জ্ঞানৰ প্ৰয়োজন হয়। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ'লেই এই উৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলব্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয়। সত ৰজ আৰু তমো এই তিনিও গুণে তেওঁতেই বিৰাজমান, যদিও তেওঁ নিৰ্গুণ। তেওঁৱেই মৰমৰ বৰষাৰে কুহি গজালি সাৰ-পানী দি এজোপা বিশাল গছ কৰি তোলে। তেওঁৰ কৃপাতে এমাদিমা সন্তানবোৰ ডেকা তেজেৰে পাহুৱাল হৈ উঠে। সেয়ে কবিয়ে কৈছে যে তেওঁৱেই অন্তৰ্যামী সৰ্বজ্ঞানী বিশ্বৰ প্ৰাণ। তেওঁৱেই সৰ্বত্ৰে বিয়পি থকা সৰ্বশক্তিমান। ৪ নম্বৰ প্ৰশ্নটি হৈছে বিশ্বখনিকৰ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া। উত্তৰটি হ'ল কবি মফিউদ্দিন আহমেদ হাজৰিকাদেৱৰ বিশ্বখনিকৰ কবিতাটি এই আধ্যাত্মিক দৰ্শনৰ কবিতা। এই দৰ্শনৰ মূল হিচাপে বেদ-বেদান্তৰ ঘাই কথা ব্ৰহ্মসত্য জগত মিথ্যা এই তত্ত্বটো কবিতাটিত প্ৰতিফলিত কৰিছে। এই তত্ত্বমতে এই ব্ৰহ্মাণ্ডৰ পৰমেশ্বৰৰ বাদে একো নাই। তেওঁ জগতৰ প্ৰতিটো অণু পৰমাণু প্ৰতিটো জীৱৰ মাজত প্ৰকৃতি আদি জড়জগতৰ মাজত বিয়পি আছে। সত ৰজ তমো এই তিনিটা গুণতে অৰ্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। পৰমেশ্বৰৰ এই তিনিটা গুণৰ অধিকাৰী হৈও নিৰ্গুণ। সকলো কাৰ্য আৰু কাৰণৰ মূল তেওঁৱেই। তেওঁৱেই খনিকৰ ৰূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। তেওঁক যদি কোনোৱে দেখা নাপায়, তথাপিও তেওঁৱেই অন্তৰ্যামী সৰ্বজ্ঞানী বিশ্বৰ প্ৰাণ আত্ম সৰ্বত্ৰে বিয়পি থকা সৰ্বশক্তিমান। এনেদৰে কবিয়ে বিশ্বখনিকৰ কবিতাটি ভাৰতীয় আধ্যাত্মিক দৰ্শনৰ এক চমু আভাস প্ৰকাশ কৰিছে। ৫ নম্বৰ প্ৰশ্নটি হৈছে মফিউদ্দিন আহমেদ হাজৰিকাৰ কাব্যকৃতিৰ বিষয়ে চমুকৈ লিখা। উত্তৰটি হ'ল জোনাকী যুগৰ কবি সাহিত্যিক সকলৰ
সমসাময়িক হ'লেও সেই কাকতৰ লগত কবি মফিউদ্দিন আহমেদ হাজৰিকা জড়িত নাছিল। সেইবাবে হয়তো এইগৰাকী কবিৰ কবিতাৰ বিষয় আৰু ছন্দৰীতি অলপ সুকীয়া। সহজ সৰল ঘৰুৱা ভাষাৰ যোগেদি সহজবোধ্য ৰূপকৰ সহায়ত এইগৰাকী কবিয়ে আধ্যাত্মিক তত্ত্ব সুন্দৰভাৱে প্ৰকাশ কৰি গৈছে। ১৮৯৪ চনত তেওঁ প্ৰথম কবিতা পুথি জ্ঞানমালিনী প্ৰকাশ পায় আৰু প্ৰকাশৰ লগে লগে কবিতাসমূহে সাহিত্যিকসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰে। জ্ঞানমালিনী কবিতাপুথিখনৰ বাবে মফিউদ্দিন আহমেদ হাজৰিকা অসমীয়া সাহিত্য জগতত জ্ঞানমালিনীৰ কবিৰূপে জনাজাত। তেওঁৰ মৃত্যুৰ পাছত অপ্ৰকাশিত কবিতাসমূহ গোটাই তত্ত্বপাৰিজাত নাম দি কাব্যপুথি এখন প্ৰকাশ কৰা হৈছে। অসমীয়া ভাষাত চুফী সাধকসকলৰ ভাৱধাৰা প্ৰথম তেওঁৰ কবিতাতে প্ৰকাশ পায়। ধন্যবাদ।